সদৌ অসম প্ৰাথমিক টেট শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদত গুৱাহাটীৰ লখৰাত উত্তাল প্ৰতিবাদ। টেট উত্তীৰ্ণ শিক্ষাগুৰুসকলক চৰকাৰে কণ্ট্ৰাকচুৱেল বেচিছত নিযুক্ত দিছিলে আৰু সিদিনা অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুচাৰে ঘোষণা কৰিছে টেট উত্তীৰ্ণ কণ্ট্ৰাকচুৱেল শিক্ষকসকলক নিয়মীয়াকৰণ কৰিব আৰু হাইস্কুল হায়াৰ ছেকেণ্ডেৰী যিসকল কণ্ট্ৰাকচুৱেলৰ শিক্ষক কাম কৰি আছে এই শিক্ষকসকলকো নিয়মীয়া কৰিব বুলি চৰকাৰে ঘোষণা কৰিছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় শিক্ষকসকলে সম্প্ৰতি সময়ত যি দৰমহা পাই আছে কিন্তু ৰেগুলাৰ কৰিলে প্ৰভিঞ্চিয়েলাইজ কৰিলে এই শিক্ষকসকলে দৰমহা বৰ্তমানৰ তুলনাত বহুত কমি যাব। শিক্ষকসকলক বৰ্তমানৰ পৰাই ৰেগুলাৰ বুলি ধৰি ল'ব। যেনেকুৱা ভেঞ্চাৰ স্কুল প্ৰাধিকৰণ হ'লে ভেঞ্চাৰ স্কুলৰ শিক্ষাগুৰুসকলে 25-30 বছৰ বিনা বেতনে কাম কৰাৰ পিছত যিদিনা প্ৰভিঞ্চিয়েলাইজ হয় সিদিনাৰ পৰা ইফেক্ট ডেট ধৰি লয়। চেম তেনেকুৱা টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক কৰ্মচাৰীসকলকো যদি আজি ৰেগুলাৰ কৰা হয় আজিৰ পৰাহে দৰমহা পাব। সেইকাৰণে বৰ্তমানে যি দৰমহা পাই আছে সেই দৰমহা নিশ্চয় বৰ্তমানৰ দৰমহাটো কম হ'ব। সেয়ে শিক্ষাগুৰুসকলে দাবীৰে যে যিদিনাৰ পৰা টেট উত্তীৰ্ণ হৈছে আৰু কণ্ট্ৰাকচুৱেল হিচাপে নিযুক্তি লাভ কৰিছে সেই দিনাৰ পৰাই প্ৰভিঞ্চিয়েলাইজ বা ৰেগুলাৰ ধৰিব লাগে। ধৰিলেহে OPSৰ ক্ষেত্ৰত হওক বা অন্যান্য সা সুবিধাৰ ক্ষেত্ৰত হওক এই শিক্ষাগুৰুসকলক লাভান্বিত হ'ব। সেয়ে শিক্ষাগুৰুসকলে নিজৰ প্ৰাপ্যৰ দাবীৰে গুৱাহাটীত লখৰাত উত্তাল প্ৰতিবাদ কৰি আছে। আশা কৰোঁ অসম চৰকাৰে এই মেধাসম্পন্ন টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষাগুৰুৰ দাবী মানি লৈ চৰকাৰে ন্যায্যতা প্ৰদান কৰক। টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষাগুৰুসকলক যি কণ্ট্ৰাকচুৱেল আছে ৰেগুলাৰ কৰাৰ ক্ষেত্ৰত যি দাবী কৰি আছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ সন্থাই সেই দাবী মানি লৈ চৰকাৰে বিহিত ব্যৱস্থা কৰক। এইখিনি কামনা কৰোঁ আৰু আপোনালোকে স্ক্ৰীণত সেই টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষকৰ প্ৰতিবাদ স্ক্ৰীণত চাই লওক। হাজাৰ হাজাৰ টেট শিক্ষকৰ উত্তাল প্ৰতিবাদে কঁপাই তুলিছে মহানগৰী। দীৰ্ঘদিন ধৰি চাকৰিৰ নামত নিযুক্তিৰ নামত যি বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল আৰু এতিয়া পূৰ্বে যি প্ৰতিশ্ৰুতি পূৰণ কৰা হৈছিল চাকৰিৰ নিয়মীয়াকৰণৰ সেই নিয়মীয়াকৰণৰ দাবীত এতিয়া এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ টেট শিক্ষকে। লৈছো সবিশেষ টেট শিক্ষকৰ প্ৰতিবাদত কঁপি উঠিছে গুৱাহাটী। সদৌ অসম প্ৰাথমিক টেট শিক্ষকৰ হুংকাৰ এতিয়া এইদৰে মহানগৰীত কঁপাই তুলিছে উত্তাল প্ৰতিবাদেৰে হুংকাৰ প্ৰদান কৰিছে টেট শিক্ষকসকলে। দীৰ্ঘদিন ধৰি নিযুক্তিৰ নামত বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে টেট শিক্ষকসকলে। বেতন সুৰক্ষা সহ পদ নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰিছে এতিয়া হাজাৰ হাজাৰ টেট শিক্ষকে। দীৰ্ঘদিন ধৰি এইসকল শিক্ষকক নিয়মীয়াকৰণৰ নামত আভুৱা ভাৰি অহাৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰীক শিক্ষকসকলক নিয়মীয়াকৰণ কৰাৰ আহ্বান জনোৱা হৈছে। 2012 চনৰ পৰা এইসকল শিক্ষকে শিক্ষকতা কৰি আহিছে। নতুন নিযুক্তিৰ দ্বাৰা শিক্ষকসকলক নিয়মীয়াকৰণ কৰাটো মানি নলয় এইসকল টেট শিক্ষকে। প্ৰতিশ্ৰুতি অনুসৰি শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। পূৰ্বে যি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই প্ৰতিশ্ৰুতি এতিয়া পূৰণ কৰিব লাগে বুলি দাবী জনাইছে শিক্ষকসকলে। গুৱাহাটীৰ লখৰাত 10,000 শিক্ষকে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী আৰু গুৱাহাটীৰ লখৰাত এইদৰে হাজাৰ হাজাৰ টেট শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰিছে। সদৌ অসম প্ৰাথমিক টেট শিক্ষকে হুংকাৰ প্ৰদান কৰিছে এইদৰে পূৰ্বে যি প্ৰতিশ্ৰুতি চাকৰি নিয়মীয়াকৰণৰ যি প্ৰতিশ্ৰুতি দিয়া হৈছিল শিক্ষকক সেই প্ৰতিশ্ৰুতি এতিয়া পূৰণ কৰিব লাগে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে শিক্ষকে আৰু শীঘ্ৰে নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰিছে এইসকল প্ৰাথমিক টেট শিক্ষকে। এওঁলোকক দীৰ্ঘদিন ধৰি নিযুক্তিৰ নামত বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। নিয়মীয়াকৰণৰ নামত আভুৱা ভাৰি অহা বুলি অভিযোগ উত্থাপন কৰিছে টেট শিক্ষকে। আৰু পূৰ্বে যি প্ৰতিশ্ৰুতি দিয়া হৈছিল যে এইসকল টেট শিক্ষকৰ যি চাকৰি যি পদবী সেয়া নিয়মীয়াকৰণ কৰা হ'ব
প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু সেই প্ৰতিশ্ৰুতি পূৰণৰ দাবী জনাইছে পূৰণৰ বাবে মুখ্যমন্ত্ৰীক এতিয়া আহ্বান জনাইছে এইসকল শিক্ষকে আৰু আজি গুৱাহাটীৰ লখৰাত 10,000 শিক্ষকে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এইসকল 10,000 শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচীত অসমৰ 25,000 ঠিকাভিত্তিক শিক্ষক চাকৰি নামত দীৰ্ঘদিন ধৰি নিযুক্তি নামত প্ৰশ্ন কৰি আহিছো যে আমি অন্যায়ৰ বিপক্ষে যুঁজিবলৈ গৈছো আমাৰ বিপক্ষে ব্যাপক অন্যায় হ'ব 2012 চনৰ পৰা এইসকল শিক্ষকে শিক্ষকতা কৰি আহিছে তেনেস্থলত তেওঁলোকক এতিয়া তেওঁলোকৰ প্ৰাপ্য অধিকাৰ লাগে বুলি দাবী জনাইছে এইসকল সদৌ অসম প্ৰাথমিক টেট শিক্ষকসকলে আৰু 10,000 শিক্ষকে এতিয়া এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ লখৰাত আৰু 10,000 শিক্ষকে প্ৰতিবাদী কাৰ্যসূচী এই মহাসংগ্ৰামখনৰ যদি ল'ব লগা হয় অগ্ৰণী আৰু মূল দাবী উত্থাপন কৰিছে তেওঁলোকৰ অসমৰ 25,000 ঠিকাভিত্তিক শিক্ষক বেতন সুৰক্ষা সহ পদ নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰি আমি অন্যায়ৰ বিপক্ষে যুঁজিবলৈ গৈছো আমাৰ বিপক্ষে ব্যাপক অন্যায় হ'ব প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে আহ্বান জনাইছে এইসকল টেট শিক্ষকে আৰু এই প্ৰাথমিক টেট শিক্ষকে ছাৰলৈ অশেষ ধন্যবাদ এতিয়া জনাইছো হুংকাৰ প্ৰদান কৰিছে যিহেতু 2012 চনৰ পৰা এইসকল শিক্ষকে শিক্ষকতা কৰি আহিছে তেনেস্থলত নতুন নিযুক্তিৰ দ্বাৰা শিক্ষকসকলক নিয়মীয়াকৰণ কৰাৰ যি প্ৰস্তাৱ দিয়া হৈছে এই মহাসংগ্ৰামখনৰ যদি ল'ব লগা হয় অগ্ৰণী নিয়মীয়াকৰণ আৰু কৰাৰ যি মূল প্ৰস্তাৱ দিয়া হৈছে সেই কাণ্ডাৰী হ'ব প্ৰস্তাৱ এতিয়া মানি অসমৰ নলয় এইসকল 25,000 শিক্ষকে সেই ঠিকাভিত্তিক প্ৰস্তাৱৰ শিক্ষক সলনি পূৰ্বে যি প্ৰতিশ্ৰুতি দিছিল প্ৰশ্ন কৰি আহিছো যে আমি অন্যায়ৰ বিপক্ষে যুঁজিবলৈ গৈছো আমাৰ বিপক্ষে ব্যাপক অন্যায় হ'ব আহ্বান জনাইছে এইসকল শিক্ষকে আৰু গুৱাহাটীৰ লখৰাত এই 10,000 শিক্ষকে এইদৰে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সদৌ অসম প্ৰাথমিক শিক্ষকে এইদৰে হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে কিয়নো দীৰ্ঘদিন ধৰি যিহেতু এইসকল শিক্ষকক বঞ্চনা কৰি অহা হৈছে বুলি অভিযোগ উত্থাপন হৈছে দীৰ্ঘদিন ধৰি এওঁলোকক চাকৰি নিয়মীয়াকৰণ কৰি দিয়া হ'ব বুলি যিহেতু আভা ভাৰি অহা বুলি অভিযোগ উত্থাপন কৰিছে এই হাজাৰ হাজাৰ শিক্ষকে তেনেস্থলত শীঘ্ৰেই তেওঁলোকৰ দাবী পূৰণ কৰিব লাগে বুলি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে এই হাজাৰ হাজাৰ শিক্ষকে আৰু যি নতুন প্ৰস্তাৱ দিয়া হৈছে যে নতুন নিযুক্তিৰ দ্বাৰা এইসকল শিক্ষকক নিয়মীয়াকৰণ কৰা হ'ব সেই প্ৰস্তাৱ তেওঁলোকে মানি নলয় তাৰ সলনি যি পূৰ্বে প্ৰতিশ্ৰুতি দিছিল তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগে বুলি এতিয়া দাবী জনাইছে এই হাজাৰ হাজাৰ প্ৰাথমিক টেট শিক্ষকে 2012 চনৰ পৰা যিটো এইসকল শিক্ষকে শিক্ষকতা কৰি আহিছে তেনেস্থলত তেওঁলোকে এতিয়া নতুন নিযুক্তিৰ দ্বাৰা নিয়মীয়াকৰণ কৰাৰ প্ৰস্তাৱ মানি নলয় তাৰ সলনি তেওঁলোকৰ পদবী নিয়মীয়াকৰণ কৰি আৰু মূল কাণ্ডাৰী হ'ব অসমৰ 25,000 ঠিকাভিত্তিক শিক্ষক শিক্ষাগুৰু প্ৰশ্ন কৰি আহিছো যে আমি অন্যায়ৰ বিপক্ষে যুঁজিবলৈ গৈছো আমাৰ বিপক্ষে ব্যাপক অন্যায় হ'ব ছাৰলৈ অশেষ ধন্যবাদ জনাইছো আৰু এইখন জয় হ'বলৈ সক্ষম হ'ম আৰু এই জয় হোৱাৰ মূল কাঠামোৱে হ'ল কিন্তু আপোনালোক মই আপোনালোকক পুনৰবাৰ কৃতজ্ঞতা জনাইছো এই মহাসংগ্ৰামখনৰ যদি ল'ব লগা হয় অগ্ৰণী আৰু মূল কাণ্ডাৰী হ'ব অসমৰ 25,000 ঠিকাভিত্তিক শিক্ষক শিক্ষাগুৰু প্ৰশ্ন কৰি আহিছো যে আমি অন্যায়ৰ বিপক্ষে যুঁজিবলৈ গৈছো আমাৰ বিপক্ষে ব্যাপক অন্যায় হ'ব ছাৰলৈ অশেষ ধন্যবাদ জনাইছো আৰু এইখন জয় হ'বলৈ সক্ষম হ'ম আৰু এই জয় হোৱাৰ মূল কাঠামোৱে হ'ল কিন্তু আপোনালোক মই আপোনালোকক পুনৰবাৰ কৃতজ্ঞতা জনাইছো এই মহাসংগ্ৰামখনৰ যদি ল'ব লগা হয় অগ্ৰণী আৰু মূল কাণ্ডাৰী হ'ব অসমৰ 25,000 ঠিকাভিত্তিক শিক্ষক শিক্ষাগুৰু প্ৰশ্ন কৰি আহিছো যে আমি অন্যায়ৰ বিপক্ষে যুঁজিবলৈ গৈছো আমাৰ বিপক্ষে ব্যাপক অন্যায় হ'ব ছাৰলৈ অশেষ ধন্যবাদ জনাইছো আৰু এইখন জয় হ'বলৈ সক্ষম হ'ম আৰু এই জয় হোৱাৰ মূল কাঠামোৱে হ'ল কিন্তু আপোনালোক মই আপোনালোকক পুনৰবাৰ কৃতজ্ঞতা জনাইছো এই মহা 2012 চনত এক ঐতিহাসিক সিদ্ধান্তেৰে অসমত পোনপ্ৰথমবাৰৰ বাবে টেট পৰীক্ষা পাতি প্ৰথম পৰ্যায়ত 26,111টা পোষ্ট আৰু দ্বিতীয় পৰ্যায়ত প্ৰায় 15,000 পোষ্ট এইখিনি পোষ্ট আমাক তেতিয়া দিনৰ শিক্ষামন্ত্ৰী কিন্তু বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক নিয়োগ কৰিছিলে এক নতুন যুগৰ সেনানী হিচাপে যিখিনি সময়ত
আমাৰ প্ৰাথমিক যিটো শিক্ষা আছিলে প্ৰাথমিক শিক্ষাৰ যিখন নাওখন প্ৰায় ডুবু অৱস্থা পিনে গৈ আছিলে সেইখিনি সময়ত এই নাওখন উদ্ধাৰ কৰিবলৈ তেখেতে আমাক নিয়োগ কৰিছিলে তাৰ কাৰণে তেখেতক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছিলো তেখেতৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছিলো কিন্তু তেখেতে আমাক কৈছিলে যে আপোনালোকে চিন্তা কৰিব লাগে প্ৰথম অৱস্থাত তেখেতে আমাক এটা ঠিকাভিত্তিক শিক্ষা হিচাপে নিয়োগ দিছিলে প্ৰায় 14,000 টকা দৰমহাৰে কিন্তু পিছৰ পৰ্যায়ত তেখেতে 2013 চনৰ 1 এপ্ৰিলৰ পৰা আমাক আৰপি মতে অৰ্থাৎ স্কেল পে হোৱা দৰমহা দিব লৈছিলে তেনেকৈ আমি থাকিলো আৰু যেতিয়া তেখেতে মন্ত্ৰী হৈছিলে তেতিয়াই কৈছিলে যে অতি সোনকালে এইকেইটা পোষ্ট আমি নিয়মীয়াকৰণ কৰিম তেনেকৈ আমি ৰৈ থাকিলো কিন্তু বিভিন্ন সময়ত দেখিলো আমাক নিয়মীয়াকৰণ কৰা নাই কোনো ব্যৱস্থা নহলে পিছৰ পৰ্যায়ত আমি অবাধ্য সত্ত্বেও বুজিছেনে নিজৰ অনিচ্ছা সত্ত্বেও আমি আন্দোলন কৰিবলৈ গৈছিল পিছৰ পৰ্যায়ত তেখেতে কৈছিলে যেতিয়া তেখেতে আপোনাৰ বিজেপি দলত যোগদান কৰি আহিছিলে তেতিয়া কৈছিলে যে এই শিক্ষকসকলক আমি প্ৰথম কেবিনেটতে নিয়মীয়াকৰণ কৰিম কিন্তু তেখেতে আজিলৈকে আমাক নিয়মীয়াকৰণ নকৰিলে আৰু এতিয়া দেখিছো যোৱা 15 আগষ্ট তাৰিখত পবিত্ৰ তিৰংগাৰ তলত থাকি মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে শিক্ষকসকলক নিয়মীয়াকৰণ কৰা হ'ব তেনেকৈ ক'লে তাৰপিছত দেখিলো দীপাৱলীৰ দিনাখন 14 নৱেম্বৰ নে কি তাৰিখে আছিলে পাহৰিলো বাৰু সেইদিনা তেখেতে কৈছিলে শিক্ষামন্ত্ৰী এটা নতুন ভাষণ দিলে এটা ভাষ্য ৰাখিলে যে শিক্ষকসকলক নিয়মীয়াকৰণ কৰা হ'ব কিন্তু সম্পূৰ্ণ নীতি নিযুক্তি হ'ব আপোনালোকে এটা চিন্তা কৰক যে যিসকল শিক্ষকে 2012 চনৰ পৰা আজিলৈকে প্ৰায় 11 বছৰ সময় ধৰি নিস্বাৰ্থভাৱে শিক্ষকতা কৰি আছে অসমৰ চহৰে নগৰে গাঁৱে ভূঞে সেইসকল শিক্ষক আৰু নতুনকৈ নিযুক্তি দিবলৈ ওলাইছে এইটো কেনেকুৱা বেপাৰ তো এই ক্ষেত্ৰত আমি তেখেতক এই কথাত আমি সন্মত হৈছো আমি বিৰোধিতা কৰিছো সদৌ অসম প্ৰাথমিক ঠিকাভিত্তিক শিক্ষক সমাজে 2012 চনত এক ঐতিহাসিক সিদ্ধান্তেৰে এই মহাসংগ্ৰামখনৰ যদি ল'ব লগা প্ৰাথমিক টেট শিক্ষকৰ প্ৰতিবাদত কপিল গুৱাহাটীৰ লখৰা চাকৰি নিয়মীয়াকৰণৰ দাবীত পুনৰ টেট শিক্ষকৰ বিশাল সমাৱেশ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে হুংকাৰ হাজাৰ হাজাৰ শিক্ষকৰ শ্ৰেণীকোঠা এৰি পুনৰ আন্দোলনত নামিল ৰাজ্যৰ হাজাৰ হাজাৰ ঠিকাভিত্তিক শিক্ষক কেইবাটাও দীৰ্ঘদিনীয়া দাবী লৈ গুৱাহাটীত সমবেত হ'ল ৰাজ্যৰ 8 সহস্ৰাধিক ঠিকাভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক প্ৰায় 12 বছৰ শিক্ষকতা কৰিও চাকৰি নিয়মীয়া নহ'ল প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ যাৰ বাবে চৰম হতাশা আৰু নিৰাশাত ভোগা ৰাজ্যৰ প্ৰায় 35,000 প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকে এইবাৰ চৰকাৰৰ বিৰুদ্ধে দিলে গৰ্জন হয় শুকুৰবাৰে লখৰাৰ উদয়ন কৃষ্টি সংঘৰ খেলপথাৰত আয়োজিত বিশাল শিক্ষক সমাৱেশেৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দিলে ঠিকাভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে বিগত প্ৰায় 12 বছৰে নিয়মীয়াকৰণ নহ'ল ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষকৰ চাকৰি সেয়ে বিনা চৰ্তে সুৰক্ষিত বেতনসহ নিয়মীয়াকৰণৰ দাবী সংগঠনটো শেহতীয়াকৈ যোৱা 7 ডিচেম্বৰত এইসকল প্ৰাথমিক টেট শিক্ষকৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই দিছপুৰত বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কৰিছিল বিশেষ ঘোষণাও অসমৰ সৰ্বশিক্ষা অভিযানত কাম কৰা টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত যিসকলে 2012 চনত চাকৰি পাইছিল তেওঁলোকৰ দুটা বিকল্প থাকিব যে তেওঁলোকে যদি বিচাৰে আজি যেনেকৈ আছে তেনেকৈও থাকিব পাৰিব আৰু বিচাৰিলে চৰকাৰীকৰণো হ'ব পাৰিব চৰকাৰত সোমোৱাৰ দিনাখনৰ পৰা চৰকাৰী দৰমহা পাব কিন্তু তাৰ আগত যিহতে আছিলে সেই ইতিহাসটো তেওঁলোকে পাহৰিব লাগিব কিন্তু মুখ্যমন্ত্ৰীৰ ভাষ্যক লৈ মুঠেও সন্তুষ্ট নহয় ঠিকাভিত্তিক শিক্ষকসকল চৰকাৰে বান্ধি দিয়া চৰ্ত মানিবলৈও অপাৰগ শিক্ষকসকল শুকুৰবাৰে শিক্ষক সমাৱেশস্থলীৰ পৰাই NKTVৰ যোগেদি চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে সৰব হ'ল সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ এইটোত আমি ক্ষোভিত হৈ পৰিছোঁ আমাৰ শিক্ষকসকল উদ্বিগ্ন হৈ পৰিছে কিন্তু আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ গ্ৰহণ কৰিব নোৱাৰোঁ কাৰণ আমি সম্পূৰ্ণ স্বচ্ছ নিকা পদ্ধতিৰে যেটো RT এক্টৰ অধীনত আমি মানে নিযুক্তি লাভ কৰিছিলোঁ সেই সময়ত আৰু সম্পূৰ্ণ সকলো যোগ্যতা থকাৰ পিছতো আমি যোগ্যতাৰ ভিত্তিতে আমি নিযুক্তি লাভ কৰিছিলোঁ গতিকে এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে মুখ্যমন্ত্ৰী যিটো সিদ্ধান্ত লৈছে সেইটো আচলতে হঠকাৰী সিদ্ধান্ত বুলি ক'ব লাগিব শেহতীয়াভাৱে অসম চৰকাৰখনে আমাৰ চাকৰিসমূহ নিয়মীয়াকৰণ কৰিবলৈ ওলাইছে যদিও আমাৰ যিটো বেতন সুৰক্ষা সেইটো তেওঁলোকে প্ৰদান কৰাৰ ইচ্ছুক নহয় তেওঁলোকে বিভিন্ন ধৰণৰ নীতি নিয়মৰ দোহাই দি তেওঁলোকে কৈছে যে আপোনালোকক যদি কৰিব লাগে এনেকৈ কৰিব লাগিব ইয়াৰ বাহিৰে উপায় নাই আমি আজি সমূহীয়াভাৱে এটা সিদ্ধান্ত গ্ৰহণ কৰিম আৰু এই সিদ্ধান্তৰ প্ৰস্তাৱ আমি মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিম যাতে তেওঁলোকে এই সিদ্ধান্তৰ পুনৰ বিচাৰ কৰে কেৱল এয়াই নহয় হিমন্ত বিশ্ব শৰ্মাক টেট পৰীক্ষাৰ জনক আখ্যা দি উত্তীৰ্ণ শিক্ষকক লৈ সেই সময়ত তেতিয়াৰ শিক্ষামন্ত্ৰী হিচাপে ডক্টৰ শৰ্মাই দিয়া প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে ক্ষোভিত শিক্ষকসকলে
অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰী আছিল আৰু টেটৰ জন্ম তেখেতে দিছিলে আৰু তেখেতে সেই সময়ৰ বক্তব্যত কিন্তু কৈছিলে নতুন যুগৰ সেনানী আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতে এটা টুইট কৰিছিলে যে জোনবেলি তৰা থকালৈকে এইসকল শিক্ষকৰ কোনো সমস্যা নহ'ব, দৰমহা পাব, কোনো বন্ধ কৰিব নোৱাৰে। সেইজন শিক্ষামন্ত্ৰী আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী আৰু তেখেতৰ দিনত নিযুক্তি পোৱা হাজাৰ হাজাৰ শিক্ষকে কিন্তু আজিৰ দিনটোত এনেকুৱা এটা পৰিৱেশ পৰিস্থিতিত যেতিয়া আহিব লগা হৈছে কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক আৰু লজ্জাজনক। ইফালে শিক্ষক সমাজৰ এই বিশাল প্ৰতিবাদক লৈ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ প্ৰতিক্ৰিয়া। নিয়মীয়াকৰণ বিচাৰিলে চৰকাৰক সহযোগ কৰিব লাগিব। আমাৰ হোৱাটছএপতো সকলোৰে পৰা অসম চৰকাৰক ধন্যবাদ দিয়াৰ মেছেজ মোৰ তালৈ আহিয়ে আছে। তেওঁলোকে চাকৰিটো জইন কৰিছিল কণ্ট্ৰেকচুৱেল হিচাপে, এতিয়া তাৰ অন্তও কণ্ট্ৰেকচুৱেল হিচাপে পৰিব লাগিব। কণ্ট্ৰেকচুৱেলটো ৰেগুলাৰলৈ উন্নীত হোৱাৰ কোনো ব্যৱস্থা নাই। ক'ৰবাত নহয় ক'ৰবাত সকলো বস্তুৰ আৰম্ভণি হ'লে তাৰ এটা সমাপ্তি হয়। গতিকে যিখন কণ্ট্ৰেক্ট আছিলে সেই কণ্ট্ৰেক্টখন সমাপ্ত হ'ব, তাৰ ঠাইত নতুন ৰেগুলাৰেশ্যন, নতুন চাকৰি এটা আৰম্ভ। আনহাতে মন্তব্যৰ পিছতে শিক্ষামন্ত্ৰীক উভতি ধৰিছে শিক্ষক সমাজেও। দুটা পক্ষৰ চুক্তি উলংঘন কৰি একপক্ষীয় সিদ্ধান্ত লৈছে চৰকাৰে। তেখেতে আমাৰ ঠিকাভিত্তিকৰ চুক্তিখনৰ বিষয়ে হয়তো অৱগত নহয়। আমাৰ চুক্তিখন আছে 60 বছৰ বয়সলৈকে, আমাৰ কেতিয়াও শেষ নাই, আমাৰ অৱসৰ বয়সলৈকে আছে এই চাকৰিটো। কিন্তু হঠাৎ শিক্ষা সেই যিটো চুক্তি সেইখন ফাৰ্ষ্ট পাৰ্টি গভৰ্ণমেণ্ট, আমি হ'ল ছেকেণ্ড পাৰ্টি। গতিকে ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড পাৰ্টি এখন এগ্ৰিমেণ্ট চলি থকা অৱস্থাত তেখেতৰ যিটো সিদ্ধান্ত ল'ব খুজিছে, ৰেগুলাৰেশ্যন কৰিব ওলাইছে, তেখেতে একপক্ষীয়ভাৱে ল'ব ওলাইছে আৰু চুক্তিত আবদ্ধ হৈ থকা সকলোকে সমান সুবিধা দিয়ক, আমি সেইটোৱে বিচাৰিছোঁ। এতিয়া গুৰুসকলৰ এনে গৰ্জনৰ পিছত ৰাজ্যৰ 32খন জিলাৰ প্ৰায় 35,000 ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষকক লৈ ৰাজ্য চৰকাৰে পৰৱৰ্তী সময়ত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।